মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজি মানসিক দক্ষতাৰ মডেল কুৱেশ্যন 2025ত আহিব পৰা কুৱেশ্যন মই ডিছকাছ কৰি আছোঁ। গতিকে তোমালোকে ট্ৰেইনিং হৈ থাকিবা মোৰ লগত। ফাৰ্ষ্ট তোমালোকে কুৱেশ্যন নম্বৰ 1ত চাব পাৰিছা কি যে ইয়াত দাপন আছে। XY এখন তোমালোকৰ দাপন। এইখন কিন্তু দাপন দেই। দাপনৰ সন্মুখত এটা ফিগাৰ আছে তোমালোকৰ এনেকা। এইটো যদি প্ৰতিফলন কৰা হয়, প্ৰতিফলিত হোৱাৰ পিছত ইয়াৰ ছবিটো কেনেকুৱা হ'ব? অপশ্যন এ দিয়া আছে, বি, চি, ডি। কোনটো হ'ব পাৰে তেন্তে তোমালোকে জানিবা এইটো যিহেতু এনেকা ফেজ হৈ আছে, গতিকে দাপনৰ আমাৰ উল্টা ফেজ হয় নহয়, এনেকা। কাৰ লগত মিলি আছে? এৰ লগত মিলি আছে। এইটো তোমালোকৰ ৰাইট অপশ্যন। নেক্সট নাম্বাৰ 2টো চাইছে নহয়, ইকুৱালিটি শব্দ আছে। তোমালোকে হয়তো ভালদৰে দেখিব পৰা নাই, কাৰণ এই চ'ৰ্চটোৱে অলপ বেয়া। যিটো চ'ৰ্চৰ পৰা মই লৈছোঁ চ'ৰ্চটো অলপ বেয়া আছে। ইয়াত লিখা আছে কোৱালিটি, হয়নে? মই ভালদৰে তোমালোকক দেখাই দিছোঁ ৰ'বা। এই কোৱালিটি কথাটো, আচ্ছা, QUALITY কোৱালিটি আছে নহয়। ইয়াৰ সন্মুখত তোমালোকে এখন দাপন দিলা নহয়। এতিয়া ফাৰ্ষ্ট কোনটো লেটাৰ হ'ব আমাৰ? নিশ্চয় Y লেটাৰ হ'ব। এই যে Y দিলা তেনেকৈ। তাৰপিছত টিটো টিয়ে থাকিব তোমালোকৰ ছেইম, আইয়ে থাকিব, এলটো তোমালোকৰ এনেকৈ ওলটি যাব, তাৰপিছত এ ঠিকে থাকিব, তাৰপিছত ইউয়ে থাকিব, আৰু কিউটো আমি যিফালে ঘূৰাওঁ তাৰ অপজিট ফালে ঘূৰাব লাগিব, হয়নে? এনেকুৱা হ'ব। এনেকুৱা অপশ্যন ক'ত আছে আমি চাওঁ। ফাৰ্ষ্টতে থাকিব লাগিব Y, তাৰপিছত টি, লাষ্টত কিউ। এই চাইছা তোমালোকে, বি অপশ্যনটো তোমালোকৰ কাৰেক্ট। ফাইন। নেক্সটত তোমালোকে চাবা, ইয়াত ডাইৰেক্ট চেম্পল পেপাৰবিলাক লোৱা হৈছে। অহাৰ বহুত চান্স আছে পৰীক্ষাত তোমালোকৰ। এইটো তোমালোকৰ ছবি। ফাইন। তোমালোকৰ এই আঁচডাল যে আছে, এই আঁচডালৰ বাওঁফালে তোমালোকৰ আছে এই শ্বেড কৰা ছবি। তেনেহ'লে প্ৰতিফলন হোৱাৰ পিছত সোঁফালে হ'ব, কিন্তু থিয় হ'ব। চাইছা নহয়? সোঁফালে হ'ব লাগিব আৰু থিয় হ'ব লাগিব। এই যে এইটো চাইছা, ইয়াত সোঁফালে আছে অথচ থিয় আছে। তাৰে তোমালোকৰ চিটো তোমালোকৰ ৰাইট অপশ্যন হ'ব। ফাইন। নেক্সট কুৱেশ্যনটোত কি আছিলে তোমালোকৰ 6 নম্বৰটোত? পি আছে। পিক তোমালোকৰ প্ৰতিফলিত কৰাৰ পিছত উল্টা পি হ'ব, তোমালোকে জানা। উল্টা পি এইটোও হয়, এইটোও হয়। কিন্তু ইয়াত এটা টুইষ্ট দিছে তোমালোকৰ। ইয়াৰ এই ডাম্বেলটো ইফালে আছে, বাওঁফালে আছে, কিন্তু ডাম্বেলটো আমাৰ সোঁফালে হ'ব লাগিব। এইটো সোঁফালে। তাৰমানে তোমালোকৰ ডি অপশ্যনটো কাৰেক্ট। চি কিন্তু নহয় দেই। ফাইন। নেক্সট কুৱেশ্যনত কি আছিলে তোমালোকৰ? দেখাই দিছোঁ ৰ'বা। এইবিলাক তোমালোকৰ চেণ্ট্ৰেল লেভেলৰ কুৱেশ্যন। আচ্ছা, এইটো তোমালোকৰ পেপাৰ কাটিং কৰিছে নাই? পেপাৰ কাটিংটো ইয়াৰ পৰা বুজালে তোমালোকে স্পষ্ট নুবুজিবা যদিও তথাপি মই তোমালোকক বুজাবলৈ চেষ্টা কৰিছোঁ। ফাৰ্ষ্ট তোমালোকৰ এইটো পেপাৰ এনেকৈ স্কুৱেৰ পেপাৰ, এইটো হয় স্কুৱেৰ পেপাৰক তোমালোকে ভাঁজ কৰিছে মাজেদি এবাৰ ভাঁজ কৰাৰ পিছত আকৌ কৰিছে কি আৰু এভাঁজ কৰিছে। এনেকুৱা আছিল নহয়, আৰু এবাৰ ভাঁজ কৰিছে। ভাঁজ কৰাৰ পিছত তাৰপিছত যিখিনি পাইছে তাক আকৌ ডায়েগনাল কৰিছে। ডায়েগনাল গম পাইছে? কৰ্ণই দি তোমালোকক আকৌ কাটিছে। কাটাৰ পিছত এইটো কি হ'ব লাগিছিলে? ডট ডট হ'ব লাগিছিলে। যেতিয়া ইয়াক কাটাৰ পিছত তোমালোকে খুলিবা, মই দেখাই দিছোঁ। ফাৰ্ষ্ট যেতিয়া তোমালোকে খুলিবা ইয়াক নহয়, ফাৰ্ষ্ট খুলিলে এনেকুৱা হ'ব, কিন্তু মাজত হ'ব তোমালোকৰ ডট ডট ডট, এনেকুৱা ডট ডট হ'ব। তাৰপিছত আকৌ এবাৰ খুলিবা তোমালোকে, এনেকৈ যাব। যোৱাৰ পিছত এই এনেকৈ ডট ডট হ'ব নহয়? আকৌ লাষ্ট যেতিয়া তোমালোকে খুলিবা, এইটো গৈ তাৰমানে এনেকৈ ডট হ'ব, আৰু মাজৰ আঁচবিলাক এটাও নাথাকিব, হয়নে? এনেকৈ থ'ব। আল্টিমেটলি তোমালোকৰ ছবিটো এনেকুৱা হ'ব লাগিব। তেতিয়া ক'ত আছে তেনেকুৱা অপশ্যনটো? এই চি অপশ্যন তোমালোকে চাব পাৰিছা নহয়? চি অপশ্যনটো তোমালোকৰ কাৰেক্ট হৈছে। ঠিক তেনেকৈ
ইয়াত তোমালোকৰ এইটো ইমান স্পষ্ট নহ'ব, তোমালোকে সিমানে এটা নুবুজিবা। চিধা মই 7 নম্বৰটো দিছোঁ। নেক্সটৰ পৰা তোমালোকৰ ধুনীয়া চ'ৰ্চ লৈহে তাৰপিছত তোমালোকক মই এইবিলাক শিকাম, নহ'লে কিন্তু এইবিলাক স্পষ্ট নহয়। এই লাষ্টতটো হয়তো তোমালোকে বুজি উঠিবা। ফাৰ্ষ্ট এনেকৈ এটা তোমালোকৰ স্কুৱেৰ পেপাৰ আছে। স্কুৱেৰ পেপাৰটো কৰিছে কি, ফাৰ্ষ্ট এনেকৈ ভাঁজ কৰিছে। ভাঁজ কৰাৰ পিছত এনেকুৱা হৈ গ'ল। এনেকুৱা হ'লনে? এতিয়া ইয়াক আকৌ কৰিছে কি, মাজেদি আকৌ এবাৰ ভাঁজ কৰিছে। ভাঁজ কৰাৰ পিছত তোমালোকৰ এনেকুৱা হ'ল। হোৱাৰ পিছত কৈছে কি আকৌ ইয়াক মাজেদি এনেকৈ হেৰি কৰি ইফালেদি ভাঁজ কৰিছে। লাষ্টত গৈ হ'ল তোমালোকৰ এনেকুৱা। এনেকুৱা হোৱাৰ পিছত ইয়াত এটা ফুটা। এতিয়া ফাৰ্ষ্ট যেতিয়া খুলিবা তোমালোকে এনেকুৱা হ'ব, ইয়াত ফুটা হ'ব। ছেকেণ্ড টাইম যেতিয়া তোমালোকে খুলিবা, ইয়াত এটা ফুটা, ইয়াত এটা ফুটা, মানে মুঠতে তোমালোকৰ কিমান বাৰ হ'ব লাগিব? 4 বাৰ হ'ব লাগিব। 4 বাৰ হ'ব। ইয়াতো এটা ফুটা, ইয়াতো এটা ফুটা, ইয়াতো এটা ফুটা, ইয়াতো এটা ফুটা। এনেকুৱা নহ'বনে? এনেকুৱা অপশ্যন ক'ত আছে? কিন্তু মাজৰ আঁচডালটো কিন্তু তোমালোকৰ থাকি যাব আকৌ, এনেকৈ আঁচডাল। এনেকুৱা অপশ্যনবিলাক ক'ত থাকিব? এই যে চাইছে তোমালোকৰ এই অপশ্যনৰ লগত মিলি আছে। 4টা ফুটা, ইফালে 4টা, ইফালে 4টা, 8টা ফুটা। ফাইন। এইখিনিতে মই তোমালোকক এটা কুৱেশ্যন দিব বিচাৰিছোঁ। তোমালোকে চাবাচোন ঘৰত ট্ৰাই মাৰি। এইটো তোমালোকৰ স্কুৱেৰ পেজটোক তোমালোকে কৰিলা কি, এবাৰ ভাঁজ কৰিলা, এনেকুৱা হৈ গ'ল, মানে ওপৰ ফালে ভাঁজ কৰিলা, এই এনেকৈ ওপৰ ফালে ভাঁজ কৰিছা। তাৰপিছত কৰিলা কি তোমালোকে, আকৌ এবাৰ এনেকৈ ভাঁজ কৰিলা নহয়। এনেকুৱা ভাঁজ কৰাৰ পিছত তোমালোকৰ এনেকুৱা হৈ যাব, এনেকুৱা হৈ যাব। এতিয়া তোমালোকে কৰিবা কি, এই মাজতে বৃহৎ এটা ফুটা কৰিলা তোমালোকে। ফুটা কৰাৰ পিছত এতিয়া তোমালোকৰ অপশ্যনবিলাক মই তোমালোকক দি দিছোঁ। এনেকৈ যেতিয়া খুলিবা তোমালোকে এনেকুৱা এটা 4 ফুটা হ'ব। 4 ফুটাৰ এটা অপশ্যন। তাৰপিছত হ'ব তোমালোকৰ 2টা ফুটাৰ অপশ্যন। তাৰপিছত তোমালোকৰ মাজত থকা ফুটা এটাৰ অপশ্যন, আৰু লাষ্টত দিছোঁ তোমালোকৰ 8টা ফুটা থকা অপশ্যন। 1, 2, 3, 4, 5, 6টা থাকে, 6টা ফুটা থকা অপশ্যন। অপশ্যনকেইটাৰ মই নাম তোমালোকক লিখি দিছোঁ। এইটো হ'ব তোমালোকৰ এ অপশ্যন, এইটো বি, এইটো চি, আৰু লাষ্টটো দিছোঁ তোমালোকৰ ডি। কুৱেশ্যনটো আকৌ এবাৰ তোমালোকক মই বুজাই দিছোঁ। তোমালোকে কমেণ্টত ইয়াৰ আনচাৰ দিবলৈ চেষ্টা কৰিবা। ফাৰ্ষ্ট অফ অল এনেকৈ আমি স্কুৱেৰ পেপাৰ এখন লৈছোঁ। এনেকৈ মাজে মাজে ভাঁজ কৰি ওপৰ ফালে আমি তুলি দিছোঁ নহয়। দিয়াৰ পিছত আকৌ ইফালে আমি ভাঁজ কৰিছোঁ। ভাঁজ কৰি ইফালে আনি এই 3 নম্বৰ মডেলত আমি থৈ দিছোঁ। থৈ দিয়াৰ পিছত এতিয়া আমি যেতিয়া খুলি মাজতে এটা আমি ফুটা কৰি দিছোঁ, এইটো ফুটা। এতিয়া যদি আমি খোলোঁ, তেনেহ'লে খুলিলে আমাৰ এই 4টা অপশ্যন সন্মুখত, এ অপশ্যন, বি অপশ্যন, চি অপশ্যন আৰু ডি অপশ্যন। এই 4টা অপশ্যনৰ ভিতৰত কোনটো ৰাইট হ'ব তোমালোকে কমেণ্টত লিখিবলৈ চেষ্টা কৰিবা। আশা কৰিছোঁ তোমালোকে ভিডিঅ'টো ভাল পাবা। লাইক, কমেণ্ট, শ্বেয়াৰ কৰিবা। প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবা। চোৱাৰ কাৰণে ধন্যবাদ।